কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনতে সাহসীয় দলৰ কথা কৈ একাংশ পালি নেতা এতিয়া ব্যস্ত আঁচনিৰ নামত ধন সংগ্ৰহত। অৰুণোদয় আঁচনিৰ প্ৰপত্ৰৰ নামত সংগ্ৰহ কৰিছে ধন, যাক লৈ এক ক্ষোভিত হৈছে উক্ত অঞ্চলৰ হিতাধিকাৰীসকল। এই ঘটনা পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সতপুৰ গাঁও পঞ্চায়তৰ অধীনস্থ এলেকাৰ। অভিযোগ অনুসৰি জনৈক অমৃত নাথ আৰু জনৈক নগেন ৰাভা নামৰ দুগৰাকী ব্যক্তিয়ে হেনো বিজেপি দলে গঠন কৰি দিয়া কোনো এখন সমিতিৰ বৰমূৰীয়া। ক্ষমতাৰ অপব্যৱহাৰ কৰি তেওঁলোকে আঁচনিৰ প্ৰপত্ৰৰ নামত ধন সংগ্ৰহত ব্যস্ত। তেওঁলোকে দৰমহা নাপায়, গতিকে এনেধৰণে ধন সংগ্ৰহ কৰে। তেওঁলোক নহয় কোনো চৰকাৰী বিষয়া। আমাৰ প্ৰাত টাইমৰ সৈতে ফোনযোগে হোৱা এক সাক্ষাতত স্বীকাৰোক্তি দিয়ে ব্যক্তিজনে। শুনক এগৰাকীৰ ভাষ্য। হেল্ল', অমৃত নাথে কৈছে নেকি? হয়। মই খনীন্দ্ৰ কলিতাই কৈছিলোঁ। হয়, কওক। মোৰ তাতে বহুতকেইটা ফোন আহিছে। আপুনি কিবা অৰুণোদয় ফৰ্মৰ কাৰণে কিবা খেলি মেলি লাগিছে নেকি? পইচা লোৱাৰ কাৰণে কৈছে নেকি? আমাৰ একেদিনাই আমি ফৰ্মখিনি ফিল আপ কৰি দিবৰ কাৰণে আমাৰ ছোৱালীবিলাকক ফৰ্ম ফিল আপ কৰিব দিছিলোঁ। 20 টকা এটা লৈছিল। হয়। বেলেগ তাতকৈতো আৰু বেলেগ নাই। 20 টকা লোৱাটো নিয়ম নেকি? ল'ব দিছে নেকি? কোনোবাই ল'ব দিছে নেকি? নাই, এই ছোৱালীখিনিয়ে আমাক চাহ খাব দিব লাগিব, এনেকুৱা হৈছে আৰু। দাবী কৰি দিয়া বুলি কৈছে। বহুতেও আমাক অভিযোগ দিছে যে আপুনি পইচা খুজিছে। আপুনি কি দলীয় কিবা দায়িত্বত আছে নেকি? হ'ব দে, বাদ দি আৰু বাদ দিলোঁ দে আৰু। না, আপুনি বিজেপি কি দায়িত্ব আছে ডাঙৰীয়া? হেল্ল', আপুনি বিজেপি কি দায়িত্বত আছে? না, শুনকচোন, আপুনি কি দায়িত্বত আছে বিজেপি? আমি 4টা পঞ্চায়তৰ কৰ্মকৰ্তাখিনি আমি ৰিজাইন দিম না। কি পঞ্চায়ত? আপোনালোকৰ কি পঞ্চায়ত পৰে কওকচোন? হ'ব দিয়ক, বাদ দিয়ক। কওকচোন, ক'ব। আপোনালোক কোনে কমপ্লেইন দিছে? আমাক মই একজন সাংবাদিক হয়, খনীন্দ্ৰ কলিতা। আপুনি নাম শুনিছে চাগে। মোৰ তাত ফোন আহিছে নিউজটো কৰাৰ কাৰণে। মই সেইকাৰণে আপোনাৰ পৰা জানিব বিচাৰিছোঁ কি হৈছে কওকচোন দৰাচলতে। তাৰমানে অৰুণোদয় ফৰ্মখিনি আমাৰ ৰাভাচাং এৰিয়াৰ কাৰণে আমাৰ ইয়াত আগতে বিতৰণ কৰা হোৱা নাছিল। হয়। হঠাৎ তাৰমানে যোৱা পৰহি পিছবেলা ফৰ্মখিনি দিছে। কালি আৰু আজিয়ে শেষ কৰি দিব লাগে। হয়। আমিতো ইমানবিলাক ফৰ্ম আমিতো এজন মানুহেতো নোৱাৰোঁ। হয়। নোৱাৰিলে আমি ইটো সিটো ভণ্টিবিলাকক মাতি পেলাই হেৰিখিনি কৰিব দিছোঁ। মানে আপুনি যে 4টা পঞ্চায়ত ক'লে কি পঞ্চায়ত পৰিব আপোনালোকৰ তাতে? আমাৰ সতপুৰ, ৰাজাপাৰা, বিৰুগাঁও, দক্ষিণ কলাগাঁও। হয়। তাৰপিছত এইকেইটা পৰিব। ফৰ্ম কিমান আহিছে তাত? ফৰ্ম আমাৰ এই পঞ্চায়তে দিছিতো। আমাৰ যে হেৰিৰ পৰা এখন কমিটি দিছিল ডিচিৰ পৰা। হয়। এই কমিটিখিনিয়ে আমি ফৰ্মখিনি লৈ পেলাই ফিল আপ কৰি অলৰেডি জমাই দিলোঁ আমি। না, বুজিছোঁ। মই সুধিব বিচাৰিছোঁ 4টা পঞ্চায়ত আপুনি যে ক'লে যে বহুত ফৰ্ম আহিছে, আমি ছোৱালীৰ দ্বাৰা মিলাব লগা হৈছে, কিমান ফৰ্ম আহিছে? গতিকে কিমান ফৰ্ম আহিছে? দি দিছোঁ জমা। এইটো কিমান ফৰ্ম দিয়া গ'ল ডাঙৰীয়া? নাই, কি বুলি কয়, চেণ্টাৰে দিছে। চেণ্টাৰে দিছে। ক'ৰবাত 80, ক'ৰবাত 90, ক'ৰবাত 60 এনেকুৱা আৰু। পইচা লোৱা যিটো অভিযোগ আহিছে এইটো ক্ষেত্ৰত কি কয় আপুনি? আৰে আমি দৰমহা পাওঁ নেকি? দৰমহা নাপাওঁ নহয়। আমাৰ যিখিনি মানুহৰ দ্বাৰাই ফৰ্মখিনি ফিল আপ কৰাইছোঁ, হয়, তেওঁলোকে কৈছে ছোৱালীখিনিক দ্বাৰাই ফৰ্ম ফিল আপ কৰিছোঁ, আমাক চাহ খাব পইচা দিব লাগিব। আমি সেইখিনি লৈ পেলাই সিহঁতে চাহ খাই ফৰ্মখিনি ফিল আপ কৰি দিছে। নাই, চাওক, মুখ্যমন্ত্ৰী মহোদয়েতো কৈছে যে কোনো ধৰণৰ পইচা লেনদেন নহ'ব। তেনে অৱস্থাত আপোনালোকে কিয় চাহ খোৱা পইচা বিচাৰিছে? নাই, তেওঁলোকে বেকাৰ ছোৱালীবিলাকে কাম কৰি দিছে। না, যি কি নহওক এইটো ভুল হৈছে নে নাই আপুনি কওকচোন? পইচা খোজাটো ভুল হৈছে না? যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে যিখিনি দুখীয়া নিচল মানুহ আছে, যাৰ কোনো আৰ্থিক কোনো নাই, সম্বল নাই, তেওঁলোকক এটা সহায় কৰিছে। অৰুণোদয়ৰ এটা মিনিমাম এটা সহায় কৰিছে। 20 টকাটোৰ কাৰণে হয় নেকি? চাওক ডাঙৰীয়া, কৰি দিব লগা হৈছে যে কামখিনি। না, শুনা, 1 টকা হওক 20 টকা হওক, দুৰ্নীতিয়ে। আপুনি
এইটো দুৰ্নীতি নহয় নেকি? তেওঁলোকে খুজি পেলাই লৈছে, আমি আপোনালোকৰ কামখিনি কৰি দিছোঁ, দৰখাস্ত এখন লিখিলেওতো 20 টকা এটা দিয়ে। আপুনি মহৰীখিনি এনে কাম কৰি আছে নেকি? তাতে কোৰ্টৰ মহৰী আছে নেকি? আপুনিতো ক'লে যে ছোৱালী মই কৈছোঁ আমাৰ চাৰ্কল অফিচত যে মহৰীবিলাকে যে এপ্লিকেশ্যনখন লিখে। নাই তেওঁলোক চাৰ্কল অফিচৰ যিখিনি আছে তেওঁলোকৰ সেইটো এটা পেচা হয়, তেওঁলোকে তেনেকে এখন ঘৰ সংসাৰ চলাইছে। হ'ব দিয়ক, আজিৰ পৰা আৰু বাদ দিলোঁ দিয়ক। এতিয়া প্ৰশ্ন হয়, পঞ্চায়ত সচিবৰ দ্বাৰা বিতৰণ হ'ব লগা অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ কেনেকৈ দায়িত্ব পালে এইগৰাকী ব্যক্তিয়ে? কোনো অনুমতি দিলে এইগৰাকী ব্যক্তিক ধন সংগ্ৰহৰ, যাক লৈ বৃহত্তৰ লোহাৰঘাট অঞ্চলত চলিছে তীব্ৰ চৰ্চা। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত সতপুৰ গাঁও পঞ্চায়তৰ সচিবক আবেদন দাখিল কৰিছে বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই। বৰ্তমানৰ দুৰ্নীতিৰ বিৰোধিতা কৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে এনেধৰণৰ ব্যক্তিৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। আজি যি অৰুণোদয় ফৰ্ম 4টা জিপিত বিতৰণ কৰি আছে চৰকাৰে, যিটো আঁচনি অৰুণোদয়ৰ দিছে, সেই ফৰ্মত যাতে যাক 4টা জিপিত দায়িত্ব দিছে তেখেতসকলে যাতে কোনো ধৰণৰ পইচা নলয় ফৰ্মৰ, সেইটো আমি অনুৰোধ কৰিলোঁ। বৰ্তমান পইচা লৈ আছে, বৰ্তমান পইচা লৈ থকা বুলি গম পাইছোঁ, যাতে এইটো পইচা নোলোৱাকৈ কামখিনি কৰিব পাৰে, সেইটোৱে আমি বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।